আপোনালোকৰ মিত্ৰজোঁটৰ যিজন বিধায়ক বান্দৰৰ কথা কোৱাৰ বাহিৰে আজি ৰাখিব নোৱাৰিলে উন্নয়ন বাদ দিয়ক আপুনি সমষ্টিও ৰাখিব নোৱাৰিলে কি কৈছে 2025 চনত পঞ্চায়ত নিৰ্বাচনৰ মহাযুঁজ আৰম্ভ হৈয়ে গ'ল আৰম্ভণিৰ ভিডিঅ'টো আপোনালোকে দেখাই পালে নহয় জানো আহকচোন ৰাইজ তেন্তে আপোনালোকৰ মাজলৈ সম্পূৰ্ণ ভিডিঅ'টো মই আগবঢ়াই দিছো আৰু সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি বুজি পাব আমি মাজে মাজে আপোনালোকক চিনাকি কৰাই যাব লাগিব আৰু তেওঁলোকৰ কথাবিলাক শুনি যাব লাগিব কি সপোন দেখি আহিছে এইবাৰ মোৰ কাষত এগৰাকী ৱাৰ্ড মেম্বাৰ হয়নে বাইদেউ থিয় হৈ দিব নেকি মোৰ বাবে সুবিধা হ'ব আপুনি এইবাৰ এগৰাকী ৱাৰ্ড সদস্যা হিচাপে এবাৰ আহিছে কি বুলি ৰাইজৰ পদূলিৰ ওচৰত গৈ পেলাই কৈছেগে কাৰণ আপোনালোকৰ ওপৰতেতো আশা কৰি ভোটটো মাৰিব মই মাৰিম ৰাইজে মাৰিব সকলোৱে মাৰিব কি বুলিনো আপোনাক দিব কাৰণ চাওক যিখিনি ৰাইজ কোনো অশিক্ষিত নহয় বা কোনো নজনা নহয় ইয়াৰ আগত আলোচনা হৈ গৈছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু মহাত্মা গান্ধীৰ যি স্বৰাজৰ কথা কৈছে এই গ্ৰাম্য স্বৰাজৰ সম্পূৰ্ণ সপোন আছে আমাৰ পঞ্চায়তত গতিকে পঞ্চায়তৰ আটাইতকৈ ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ আটাইতকৈ সুচল মঞ্চখনে হৈছে ৱাৰ্ড সদস্য গতিকে আটাইতকৈ শক্তিশালী পাৰ্টিও হৈছে ৱাৰ্ড সদস্য গতিকে প্ৰতিজন ভোটাৰৰ কাষত মই এটা কথাই কৈছোঁ যে মহাত্মা গান্ধীৰ যি গ্ৰাম্য স্বৰাজ সেই গ্ৰাম্য স্বৰাজক যদি আমি সবলৰূপে প্ৰতিষ্ঠা কৰিব লাগে গ্ৰাম্যক যদি আমি আমাৰ নিজৰ ৱাৰ্ডটো নিজৰ গাঁওখন যদি আমি যদি ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ যদি আমি সহায় লৈ উন্নত কৰিব লাগে তেন্তে এগৰাকী সুদক্ষ প্ৰাৰ্থী লাগে মই নিজকে এইটো ক'ব নাযাওঁ যে মই সুদক্ষ আপুনি আগত উঠিছিল নেকি হয় আগত উঠি জিকিছে নে হাৰিছে জিকিছোঁ আগত ৰাইজে মোক যিহেতু ভোট দি জিকাইছে গতিকে কিছুমান কাম কি দলত আছিলে আপুনি মই তেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে মই নিৰ্বাচনত জিকিছিলোঁ আৰু এইবাৰ মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠিছোঁ গতিকে এতিয়া মোক এটা কথা কওকচোন আপুনি এই যে আপুনি কৰিলে নে নাই নাজানো মানে দুৰ্নীতি এই জব কাৰ্ড কেলেংকাৰী এই হিতাধিকাৰী কেলেংকাৰী এই কেলেংকাৰীবিলাক আমি পঞ্চায়ত লেভেলৰ পৰাই দেখোঁ বিধায়ক চিধায়কৰ কথা বাদেই দিয়ক আমি দেখা পাওঁ বৰ আশাৰে কৰা হয় গতিকে তেনেকুৱা ধৰণৰ কেলেংকাৰীৰ কথাবিলাকে স্পৰ্শ আপোনালোকক কৰে নে নকৰে তেনেকুৱা কেলেংকাৰীয়ে ক'ৰবাত কোনোবা ৱাৰ্ড সদস্যই হওক বা পঞ্চায়তৰ সভাপতিকে হওক ক'ৰবাত স্পৰ্শ কৰি যায় বুলি ময়ো শুনা পাওঁ আপোনাৰ দিনত আপোনাৰ ৱাৰ্ডত তেনেকুৱা উত্থাপন হৈছিল নেকি তেনেকুৱা সেই উত্তৰটো মোক জনতাই দিব কাৰণ মই তেনেকুৱা কোনো কাম কৰিছোঁ বুলি মই নাভাবোঁ আৰু মোৰ স্বজ্ঞানে সুস্থ মগজুৱে তেনেকুৱা কামত মই কেতিয়াও ভৰি নিদিওঁ কেতিয়াও নকৰোঁ কিন্তু ৰাইজ আছে ৰাইজে সেই কথাখিনি ক'ব আৰু মই য'ত এতিয়া থিয় হৈ আছোঁ এইটোৰ যেতিয়া লালিম চাপৰি গাঁও পঞ্চায়ত আছিল পুৰণা পক্ষত যেতিয়া আমগুৰি সমষ্টি আছিল তাৰ লালিম চাপৰি গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড আছিল কিন্তু বৰ্তমান যিজন আমাৰ আমগুৰি সমষ্টিৰ বিধায়ক আছিল প্ৰতিভা হাজৰিকা ডাঙৰীয়া তেখেতৰ অন্তৰ্গত যি ভূঞাহাট গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডত মই প্ৰতিনিধিত্ব কৰিব গৈছোঁ গতিকে যদি মই সেই সময়ত যি দুৰ্নীতি বা দুৰাচাৰ যদি মই আশ্ৰয় ল'লোহেঁতেন তেন্তে নিশ্চয় নিৰ্দলীয় প্ৰাৰ্থীৰূপে মোক ৰাইজে প্ৰক্ষেপিত নকৰিলেহেঁতেন গতিকে মোৰ বিশ্বাস আছে ৰাইজৰ বিশ্বাস আৰু আস্থাক জয় হৈ মই জয়ী হ'ব পাৰিম পাতিম অকণমান থিয় হৈ দিলে সুবিধা হ'ব সিফালে কৈছিলে যে দুৰ্নীতি হৈছে প্ৰধানকৈ আমগুৰি পঞ্চায়ত এখনৰ কথা কৈছিল আমিতো বাহিৰৰ পৰা আহিছোঁ আপুনি কওক কি দুৰ্নীতি হৈছিল সৰ্বপ্ৰথমে মই প্ৰাগ নিউজৰ চেনেললৈ ধন্যবাদ জনাইছোঁ দুৰ্নীতি কৈছে পঞ্চায়তত মইতো বুজি পোৱা নাই পঞ্চায়তৰ যিখিনি গাইডলাইন সেই গাইডলাইনৰ মতে এটা সীমাৰ ভিতৰত থাকে আজি চাওক জব কাৰ্ডৰ যিটো পইচা আহে এইটো কেন্দ্ৰীয় চৰকাৰৰ পৰা আহে তাত দুৰ্নীতি কোনো নাথাকে জব কাৰ্ড হোল্ডাৰে কাম কৰে আৰু জব কাৰ্ড হোল্ডাৰে একাউণ্টত পইচা সোমায় কোনো সেইটো খাব নোৱাৰে কিন্তু আপুনি চাব এটা কাম যেতিয়া লাখ টকীয়া কাম এটা 1ৰ পৰা ধৰি লওক 5 লাখ 10 লাখ যেতিয়া কাম এটা আৰম্ভ কৰিব তাত গোটেই ৰাইজসকল আহিব তাত বহি কাম নকৰে কামৰ নামত অকল বন্ডাল ছিগি দিব মানে যিসকলে জব কাৰ্ড পায় তেওঁলোকে কাম নকৰাকৈ হাজিৰাটো লয় আৰু দুৰ্নীতি ৰাইজসকলেই কৰে আৰু তাৰ বিনিময়ত পঞ্চায়ত বাইদেউ কি কৈছে এইফালে এটা মাইক্ৰফোন দিব লাগে মাইক্ৰফোন এটা এইফালে দিয়ক আৰু গত আমি পঞ্চায়তত না আপুনি এটা শেষ বৰ বাক্য এটা ক'লে মোৰ ইয়াত চুই গ'ল দুৰ্নীতি সকলোৱে কৰে বুলি ক'লে নহয় দুৰ্নীতি কৰে ৰাইজেই কৰে কিন্তু বদনামটো হয় পঞ্চায়তসকলক পঞ্চায়তৰ আসনখনে হৈছে দুৰ্নীতি তাৰমানে চকীখনে দুৰ্নীতি হিচাপে হেৰি কৰে কিন্তু আপুনি এতিয়া দুৰ্নীতি কাক কৈছে যোনে জব কাৰ্ড হোল্ডাৰ নে আপুনি জনপ্ৰতিনিধি নহয় মই কৈছোঁ যে জব কাৰ্ড হোল্ডাৰসকলে কাম কৰে কাৰণ কামৰ গ্ৰাম্য উন্নয়নৰ কাৰণে টকা পইচাখিনি আহে কিন্তু সেই পইচাখিনি ৰাইজৰ মাজত ৰাইজে কাম কৰি নিজৰ ৰাস্তাটো নিজেই বনাই ল'ব লাগে নিজৰ পদ্ধতিটো নিজেই বনাই ল'ব লাগে সংগঠনখিনিয়ে কথাখিনি মন কৰিব দেই কি কৈ আছে আহিব আপুনি চাব আপুনি তাত আহি পিনে বহি থাকিব আৰু জব কাৰ্ড হোল্ডাৰ নামত এনেকুৱা হ'ব মানুহজনৰ নামত জব কাৰ্ড থাকিব মই এটা কথা কওঁ তেওঁ যিটো কথা জব কাৰ্ডৰ যিটো কথাটো কৈছে আমাৰ আগতে লালিম চাপৰি পঞ্চায়তৰ আছিলে জব কাৰ্ডৰ এগৰাকী মই নিজে কৰ্মী
নিজৰ মানে কোৰ লৈ পিনি নিজে মই ৰাস্তা চাফা কৰা মানুহ আজিলৈকে সেই পইচাটো ময়ে নাপালোঁ আৰু এটা এই আবাহতে আৰু এটা কথা কওঁ মানে পইচাটোৱে নাপালা মই আজিলৈকে মই নাই পোৱা মই পুৰা কাম জব কাৰ্ডৰ আপুনি কিয় সোধা নাই সচিবক পইচা কলৈ গ'ল আপোনাৰ তেওঁলোকে কয় নাই অহা কিবা এনেকৈ থাকে তাৰপিছত আৰু এটা কথা কওঁ এই চেগতে আৰু সেইটো হৈছে টেকনিকেল কথা তেওঁলোকে নাজানো কিন্তু আমি লক্ষ্য কৰোঁ মই আৰু এটা কথা কওঁ ৰ'ব মই আৰু এটা ক'বলৈ দিয়ক যিটো এতিয়া অৰুণোদয়ৰ কথাটো হৈ আছে দেই মই অৰুণোদয়ৰ কথাটো মই কৈ আছো এতিয়া মানে হেৰি আমাৰ এনেকুৱা লালিম চাপৰি পঞ্চায়তত মানে 4জনীয়া গোটে লগ লাগি পিনি কিছুমান আঁচনি কাটিছে তাৰ বিকল্প স্বৰূপে লৈছে গাঁওবুঢ়াখিনি কাৰণ মোৰ মানুহজন এজন নিজে গাঁওবুঢ়া গাঁও প্ৰধান হিচাপে মানে তেওঁলোকক মানে টাৰ্গেট কৰিছে যে এওঁলোকক মানে হেৰি কৰিব লাগে যে এওঁলোকক মানে বঢ়াব লাগে বা কিবা এটা মানে ডমিনেশ্যন কৰিব লাগে কিন্তু আপোনালোকক মই এই মঞ্চৰ পৰা সকীয়াই দিছোঁ যাতে এনেকুৱা ধৰণৰ দুৰ্নীতি নকৰে মানুহক মানে কোনে কৰিছে দুৰ্নীতিটো কৰা অসম গণ নাই পঞ্চায়ত বুলি ক'লে আপুনি নহ'ব মানে সেই পঞ্চায়তত কোন আছিল অসম গণ পৰিষদ নে বিজেপি নে কংগ্ৰেছ নে কোন আছিল বিজেপি মই জনামতে বিজেপি আৰু এজেবি মানুহ আছিলে বুলি মই জানিছোঁ বাইদেউ দিয়ক আপুনি এইফালে এটা মাইক্ৰফোন দিয়া কোন আছিলে বাইদেউ এইফালে দিয়া আমি আমাৰ নিচিনা সাধাৰণ মানে খাটি খোৱা মানুহ যাতে আপোনালোকে অন্যায় নকৰে আৰু ভৱিষ্যতেও যাতে এইটো অন্যায় নকৰে মই এখন মঞ্চৰ পৰা আপোনালোকক সকীয়াই দিছোঁ হেৰি অৰুণোদয় আঁচনিটো এনেকুৱা হৈছে পঞ্চায়ত বৰ ডাঙৰ কথা কৈছে পঞ্চায়তৰ এটা আপোনালোকে স্বীকাৰ কৰে নাই ইয়াত অসম গণ পৰিষদৰ বিধায়ক বহি আছে এতিয়াও একে দুৰ্নীতি হৈছে আমি দেখোঁ পঞ্চায়তত দুৰ্নীতি নহয় পঞ্চায়তত আজি পঞ্চায়ততে দুৰ্নীতি কৰে কোনে তোমালোকৰ নিচিনা মানুহে কৰা তোমালোকৰ নিচিনা মানুহে মোৰ অৰুণোদয়টো আৰু অৰুণোদয় আঁচনিটো শুনক অৰুণোদয় আঁচনিটো কিন্তু দুখী এনেকুৱা আঁচনি বিধৱা বিকলাংগ বিয়া নোসোমোৱা এইসকলৰ আঁচনিৰ কাৰণে আৰু শেষ পৰ্যায় আছে ৰেচন কাৰ্ড হোল্ডাৰ যি ৰেচন কাৰ্ড হোল্ডাৰ BPL সকলৰ কাৰণে আছিলে আৰু এতিয়া এনেকুৱা হৈছে ঘৰে ঘৰে অৰুণোদয় আঁচনি লাগে তাৰমানে এনেকুৱা হৈছে আৰু চৰকাৰৰ পৰা টাৰ্গেট এটা আহে 100 কিন্তু এপ্লাই কৰে 1000 আৰু সেই আঁচনিখন কেনেকৈ মানে আপোনালোকে এইটো ক'ব বিচাৰে নেকি যে ইয়াত অসম গণ পৰিষদৰ বিধায়ক আছে প্ৰতিনিধি হ'ল ব্যৰ্থ হ'ল নেকি তেওঁলোকে নোৱাৰিলে নেকি আপোনালোকৰ আপুনিয়ে ক'লে যে আপুনি অৰুণোদয় নাই পোৱা পাইছিলোঁ কাটি দিলে নে মই দিম যিসকল পুৰণা হেৰি অৰুণোদয় আঁচনি তেখেতসকলে এই লিষ্টখন পোৱাৰ পিছত এতিয়াও এই মাহৰ পইচাটো সোমাল নে তেওঁলোকে কওকচোন বাৰু কোনে ক'ব পাৰিব নি ক'ব পাৰিব নি অৰুণোদয় আঁচনিটো কাটিলে বুলি আমাৰ ওচৰৰ ৰাজ্য এখন নাগালেণ্ড ৰাজ্য আপুনি চাওক নগাসকলে কয় বেয়াটো চব আমাকে দিবি ভালটো তহঁতে ল'বি মই কথা পাতি যাব লাগিব মই নামটিদল পঞ্চায়ত আঞ্চলিক মেম্বাৰ আছিলে সেই মানে ইয়াৰে আমাৰ আমগুৰি সমষ্টি আছিলে আমগুৰি উন্নয়ন খণ্ড আৰু উজনি অসমৰ দুৰ্নীতি ঘাটি বুলি যদি কওঁ আমগুৰি উন্নয়ন কোন পঞ্চায়ত নামটিদল পঞ্চায়ত আছিলে উজনি অসমৰ দুৰ্নীতি ঘাটি বুলি যদি কওঁ আমগুৰি উন্নয়ন খণ্ড আৰু প্ৰথম কেলেংকাৰী ফাদিল কৰিবলৈ পাইছোঁ আমি আমগুৰি উন্নয়ন খণ্ডতে পাইছোঁ ভুৱা জব কাৰ্ড এজন ব্যক্তিৰ নামত 16টাকৈ জব কাৰ্ড ওলাইছিলে বিশেষকৈ ভূঞাহাট লালিম চাপৰি বৰবাম নামটিদল নামটিআলি আপোনাৰ পেঙেৰা আমগুৰি গাঁও আছে 10টা পঞ্চায়ত আছে লুটপাট কৰিলে গোটেই তথ্য সহায় কৰিছোঁ আৰু চাওক এতিয়া আজি পেপাৰ পাইছে জনমভূমিত ওলাইছে চহৰতি কেলেংকাৰী অকল জব কাৰ্ডেই নহয় এই ভুৱা BPL আজি সৃষ্টি কৰি IY ধন খালে আৰু আপোনাৰ বৃক্ষৰোপণ MG এনেকৈ যিখিনি বৃক্ষৰোপণৰ কথা কৈছোঁ বৃক্ষৰোপণৰ মানে গছপুলি 2-3টা ৰুলে আৰু কোনো তাৰ বেয়া চেয়া নিদিলে সেইখিনি পইচা খালে আৰু আপোনাৰ SGSY স্বৰ্ণজনী স্বৰোজগাৰ আঁচনি অধীনত লুটপাট কৰিলে IBS আৰু এতিয়া নতুনকৈ কিবা অৰুণোদয় নে কি ওলাইছে সেইখনতো কথাটো ক'বই নালাগে খেলি মেলি কৰিছে কিন্তু আগৰ যিখিনি হিচাপ এই 600 কোটি মুঠতে বেলেগ ধৰণৰ লুটপাট 600 কোটি খালে আৰু আপুনি যিটো কথা অলপ আগত কৈছে যে মহাত্মা গান্ধী যিটো আপোনাৰ পঞ্চায়ত ৰাজ সেইটো নহয় এতিয়া 52 যিটো সপোন সেই সপোনটো পৰিণত কৰিব খুজিছে কিছুমান প্ৰতিনিধিয়ে জনপ্ৰতিনিধিয়ে মহাত্মা গান্ধীৰ নামটো বদনাম কৰা হ'ব বা নামটো চোৱা কৰা হ'ব কিন্তু এটা 52লৈ পৰিণত হৈছে গোটেই চিষ্টেমটো আৰু আমি এটা ধ্বংস কৰিব লাগিব আৰু অকণমান কথা পাতিব লাগিব 2006 পৰা 2019 RTI মাৰিছে উচ্চ ন্যায়ালয়ৰ মজিয়া গৈছে 600 কোটি টকা কেলেংকাৰী ওলাইছে আটাইতকৈ বেছি এটা গৰ্ভস্থান হৈ গ'ল এই আমগুৰি এই 2006 পৰা 2014 লৈকে কংগ্ৰেছ আমি ধৰি ল'লোঁ 16 পৰা আপোনালোকক দিলে 14তকৈ 16 পৰা আহিলে আপোনালোকে কিয় এইবিলাক বন্ধ কৰিব নোৱাৰিলে আমাৰ বন্ধ হৈছে কেলে নাই হোৱা কিয় এতিয়াতো তথ্য সহকাৰে হৈছে তথ্য সহকাৰে মানে আমাৰ দিনত কিমান আছে তেখেতে তথ্যটো দেখুৱাওক যেতিয়া নেকি আমাৰ হেৰি আহিলে কি বুলি কয় আমাৰ যেতিয়া ধৰক পঞ্চায়ত আমি পালোঁ আমি যেতিয়া মানে হেৰি পালোঁ মই কৈছোঁ আপুনি 16ৰ পৰা আমি ধৰিলোঁ 19ৰ পৰা পঞ্চায়ত হৈছে মানে 18ৰ পৰা আচলতে 18ৰ পৰা পঞ্চায়ত হৈছে
মোক আপুনি দাদা অকণমান কওকচোন 18ৰ পৰা কেলেংকাৰী আছে নাই 18 19ত কেলেংকাৰী আছে নাই সংগঠিত হৈছে 19লৈকে আছে 19ত কাৰ চৰকাৰ আছিলে বিজেপি 19ত কাৰ চৰকাৰ আছিলে এতিয়া 19ত যিটো চৰকাৰ আছিলে সেই চৰকাৰৰ দিনত কেলেংকাৰী কিমান পাইছে তেখেতে জব কাৰ্ডত আপুনি কিমান কেলেংকাৰী পাইছে মুঠ 6 কোটি টকা কেলেংকাৰী সংগঠিত হৈছিলে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ আৰু আমাৰ শিৱসাগৰ আৰু দীৰ্ঘৰ সময় কংগ্ৰেছৰ নেতৃত্বত বেছি লুণ্ঠন হৈছিলে সেইটো ক'বই লাগিব কংগ্ৰেছৰ বিজেপিক বিশ্বাস কৰি দিছিলে এই কথাটো আপোনালোকে পঞ্চায়তত এতিয়া ক'ব লাগিব ন মানুহক আপোনালোকে বিশ্বাসটো দিব পাৰিছে নাই বিশ্বাসটো দিব কেলৈ নোৱাৰিম আমি পঞ্চায়তত যিমানখিনি এতিয়া আপোনালোকে দেখিব ৰাস্তা আছে ৰাস্তাত যদি দুৰ্নীতি হৈছে তেখেতে দেখুৱাওক যদি জব কাৰ্ডত দুৰ্নীতি হৈছে তেনেহ'লে তেখেতে উলিয়াই দিয়ক কংগ্ৰেছ দল দুৰ্নীতি হৈছে নাই আপোনাৰ ইয়াত হৈছে নে নাই হয় নে আপোনালোকৰ এইটো বিজেপি দলে কৈছে যে কোনো ৰাস্তা ঘাটত কোনো দুৰ্নীতি হোৱা নাই কংগ্ৰেছৰ ফালৰ পৰা কওকচোন একো দুৰ্নীতি হোৱা নাই সম্পূৰ্ণ দুৰ্নীতি হৈছে এই ভূঞাহঁত যিটো আমাৰ 8 নং ৱাৰ্ডত আছে তাৰ 6 নং আৰু 8 নং ৱাৰ্ডৰ মই তেখেতক সুধিব বিচাৰিছোঁ যে তাত এটা ড্ৰেইন খনা হ'ল প্ৰায় 1,81,000 টকা তাত কেইজন জব কাৰ্ড হোল্ডাৰে পইচা পালে আৰু কিমান খনা হ'ল তেখেতে ক'ব নোৱাৰে আৰু এটা কথা আছে বৰ্তমান যিজন তেখেতে কৈ আছে আৰু তেখেতেও জানে তেখেতে স্পষ্টীকৰণ ইতিমধ্যে দিছে তেখেত জড়িত নাছিল বুলি কৈছে কিন্তু প্ৰতিখন পেপাৰত প্ৰতিটো নিউজতে ওলাই আছে যে অৰুণোদয় আৰু জব কাৰ্ডত তেখেতেই হৈছে ভূঞাহাট পঞ্চায়তৰ 1 নম্বৰ মানে সুধক তেখেতেও ক'ব এইটো মই যিজনৰ ল'লো এতিয়া হয় কিহত 1 নম্বৰ এতিয়া তেওঁ ৰাজহুৱাভাৱে মিডিয়াৰ ওচৰত মানে কিহত 1 নম্বৰ কৈছে তেখেত অৰুণোদয় আৰু হিতাধিকাৰী 2 নম্বৰ কৰাৰ ক্ষেত্ৰত তেখেতে মেইন বুলি ইতিমধ্যে ওলাইছে আমি কোৱা নাই এইটো ৰাজহুৱাভাৱে ওলাইছে আৰু এইটো পৰ্টেলত নিউজত ওলাইছে সকলো নিউজতে বৰ্তমান তেখেতে দুৰ্নীতি কৰিছে তেওঁৰ নাম জড়িত সম্পূৰ্ণ দেৱ বৰুৱা তেখেতে নিজে স্বীকাৰ কৰিছে এতিয়াও মই লাইভ দেখাই দিম পৰ্টেলৰ লাইভ এতিয়াও দেখাই দিম তেখেতে স্বীকাৰ কৰিছে যে মই নহয় মোৰ নামটো এনেই আহিছে আৰু কোন নাম তেখেতে নিজে কৈ দিছে মই বিৰতি ল'ব লাগিব মই আহি আছোঁ আপোনাক উঠক অকণমান আপুনি ক'ব লাগে বিৰতিৰ আগত আপোনাক পোনপটীয়াভাৱে কৈছে যে আপুনি সেই সময়ত পইচা খোৱা এজন মানুহ উত্তৰটো দিয়ক মোৰ উত্তৰটো শুনক তেওঁ প্ৰথমে ক'লে অৰুণোদয়ৰ কথা হয় অৰুণোদয় দেৱয়ে কাটিলে কোনে কাটিলে দেৱ কয় মোৰ নামটো দেৱ বুলি কয় মানে এইটো উলিয়াই ফুৰিছে দেৱয়ে কাটিলে আপুনি এই কথাটো কওক আপুনি জড়িত আছেনে নাই জড়িত নাই কেনেকৈ আপুনি নাম চাম কটা নাই কাটিবলৈ জড়িত নাই কাটিবলৈ অধিকাৰ কোনে দিব এইটো এটা লাইভ আপুনি এইটো লৈ লওক ওচৰলৈ হেল্ল' এক মিনিট প্ৰথম কথা হ'ল পঞ্চায়তী ৰাজ যিটো ব্যৱস্থাটো আপোনালোকে বা ইয়াত থকাসকলে জানি ল'ব লাগে জব কাৰ্ডৰ কথাটো যিটো কৈছে জব কাৰ্ডৰ কোনে কৈছে জব কাৰ্ডত জিআৰছ আছে ইঞ্জিনিয়াৰ আছে সেক্ৰেটাৰী আছে তেখেতসকলৰ হাতৰ মুঠিত সেইটো বস্তু এইটো কথা জানি লোৱাটো ভাল তেখেতসকলক আপোনাক এটা প্ৰশ্ন তেখেতসকলক আপোনালোকে সুবিধা দিছে নাই সুবিধা দিয়া কথা নহয় আজি যদি কোনোবাই এজনে যদি মিছা ব্লেম কৰি দিয়ে কোনোবাই যদি ব্লেম এটা দিয়ে মই যদি তেখেতক কওঁ তেখেতে গাড়ী খুন্দাই মানুহ আহিছিলে ই কি সত্য হ'ব পাৰে নেকি না সেইটো হ'ব নোৱাৰে সেইটোৱে কথা কোনোবাই ক'ব পাৰে কিন্তু কোনোবাই ক'ব পাৰিলে যে কোনোবা এজন দুখী হ'ব এইটো হ'ব নোৱাৰে নহয় কেতিয়াও এইটো কেতিয়াও হ'ব নোৱাৰে পঞ্চায়তী ব্যৱস্থা জানি ল'ব লাগিব আপোনালোকে এইটো কওক অকণমান হস্তক্ষেপ কৰিম এখেতে কৈছে যে পঞ্চায়তী ৰাজ ব্যৱস্থাত বিভিন্ন ধৰণৰ পদবী থাকে সেই পদবীবিলাকে আছে গতিকে কৰিব নোৱাৰে আপুনি কৈছে যে তেওঁলোকক কৰিবলৈ বাধ্য কৰাইছে সেইকাৰণে ভুৱা জব কাৰ্ড হোল্ডাৰ ওলাইছে আপুনি কৈছে আৰু জব কাৰ্ডৰ কেলেংকাৰী হৈছে এইটো 100% সকলোৱে জানে এইটো 100% বিজেপি দলৰ পৰা কৈছে যে ইমান ডাঙৰ ডাঙৰ পদবী থকাৰ পিছত আমাৰ বিজেপি দলৰ কোনো প্ৰতিনিধিয়ে ইয়াক সলাব নোৱাৰে কিন্তু আপুনি কথা কৈ থাকোঁতে এটা অভিযোগ আনিছে উঠক আপুনি উঠক কি ক'লে পঞ্চায়তৰ কথা নহয় তেখেতৰ প্ৰতিনিধি লালিন চাবৰি পঞ্চায়তে 5 বছৰ কাল কৰি গ'ল আৰু সেইজনৰ নেতৃত্বতে দুৰ্নীতি হৈ গৈছে কোনজন নাম কি শশাংক গগৈ মানে কংগ্ৰেছ দলৰ কেতিয়া এইটো নহয় ৰ'ব শুন কংগ্ৰেছ দলৰ পৰা জয়ী হৈ তেওঁ এবছৰে কাৰ্যকাল 6 মাহ কাৰ্যকালৰ যোগদান কৰিছে বিজেপিত গ'ল বিজেপি দলত যোগদান কৰিছে এতিয়া বৰ্তমানটো কংগ্ৰেছতে আছে তেখেতে এতিয়াও বিজেপি দলত যোগদান কৰি তেখেতে কৰি আছে তেখেতে এতিয়াও শশাংক গগৈ তেখেতক কৈছে কিয় টানি নিলে শুনক কি ক'লে শুনক মই কৈছো যে কংগ্ৰেছৰ তেখেতসকলৰ যিটো দুৰ্নীতি পাহাৰত তেওঁ বাচিবৰ কাৰণে আজি বিজেপি আশ্ৰয় ল'বলৈ আহিছিল কিন্তু আজি তাৰিখত যোৱা লোকসভা নিৰ্বাচনো তেখেতে কংগ্ৰেছৰ হৈ কাম কৰিছে তথ্য আছে আমাৰ লগত সঁচাকৈ মই সমবেদনা জ্ঞাপন কৰিছো বিজেপি যিসকল কৰ্মকৰ্তা আছে পুৰণা একচুৱেলি মই ভাবিছো এই যে অলপ আগত কওঁ তেখেতসকলৰ এটা মেচিন আছে আমি গা ধুবলৈ কি কৰোঁ আমি এখন কাপোৰ
পিন্ধি আমি গা ধুওঁ বা চাবোন তাবোন দি ধুওঁ তেখেতসকলে কাপোৰ একানিয়ে মেচিনত সোমোৱাই দিয়ে একেবাৰে ক্লিন হৈ যায় মানে ৱাশ্বিং মেচিন আমাৰ কংগ্ৰেছৰ যিমানখিনি বেয়া মানুহ আছিলে আপোনালোকে মানুহবোৰ কেলে লয় হিমন্ত বিশ্ব শৰ্মাৰ পৰা লালিন চাবৰি পঞ্চায়ত শশাংক গগৈলৈকে ৱাশ্বিং মেচিনত ভৰাই দিলে দুৰ্নীতিৰ কাৰণে মানুহবোৰ কংগ্ৰেছত থাকিব অৱস্থা হৈছে কাৰণে কংগ্ৰেছ এনেকুৱা চৰাচৰি গান্ধী পৰিয়ালৰ নামত চলি আছে গোটেই কংগ্ৰেছ দল আপোনালোকে এই মানে যিসকল দুৰ্নীতিমুক্ত আপোনালোকে কিয় লয় দুৰ্নীতিমুক্ত বুলি আপুনি দুৰ্নীতিযুক্ত মানুহবোৰক কিয় লয় দুৰ্নীতিযুক্ত মানুহক আমি প্ৰশ্ৰয় নিদিওঁ আপোনালোকৰ তাতে ৱাশ্বিং মেচিন হ'ল বুলি কৈছে তেখেতেহে কৈছে সেইটো কথা সেইটো তেখেতেহে কৈছে কথা কিন্তু কাইলৈ মই বুজি পোৱা নাই আপোনালোকে দুৰ্নীতিযুক্ত মানুহবোৰক লয় কিয় মই বুজি নাপাওঁ লয় কিয় আপোনাক কওকচোন মানুহৰ কিহৰ অভাৱ মোক কওকচোন বিজেপি দলে কিহৰ অভাৱ আপোনালোকে লুটুৰি পুটুৰি কৰিব বুলি আমি ভাবিছিলো চৰিত্ৰ সলনি হ'ব পাৰে এতিয়া খেদিলে নে আছে আমাৰ দলত নাই এতিয়া কংগ্ৰেছৰ কাম কৰি আছে এতিয়ালৈকে যোগদান কৰা নাই আমাৰ হিন্দী খানি আছে সেইটো কথা ক'ব আমি ক'ব নোৱাৰো সেইটো তেখেতসকলৰ ধৰ্ম এতিয়া বিজেপি এটা ধৰ্ম আছে এইখিনিয়ে ধৰ্ম বিজেপি ধৰ্ম নহয় উঠক অকণমান উঠক আগত যি 5 বছৰ হেৰি হ'ল দুৰ্নীতি হ'ল মই তাকে চাই পিনে মোক ৰাইজেও তুলিলে আৰু এতিয়া মানে আপুনি দুৰ্নীতি নকৰে মই দুৰ্নীতি নকৰোঁ মই ৰাইজক আগৰ পৰাই ৰাইজৰ লগতে লাগি থাকোঁ মই আপুনি এই দুৰ্নীতিটো দেখি খং উঠিয়ে উঠিছে খং উঠি পিনে মই চেলেঞ্জত হেৰি কৰিছোঁ লাগি পিনে হেৰি কৰিছোঁ উঠিছোঁ এবাৰ এতিয়া আপুনি দুৰ্নীতি নকৰে ঠিক আছে আপোনাৰ চাৰিওফালে গোটেইখিনি যদি দুৰ্নীতি মানুহ হয় আপোনাক যদি কয় যে সেই গোটেইখিনিয়ে যদি কয় কৰি মানে গোটেইখিনিয়ে দুৰ্নীতিযুক্ত তেতিয়া কি হ'ব তেওঁলোকক বুজাব লাগিব মই পাৰিব নাই ছিষ্টেমটো সলাব লাগিব তেওঁলোকক সলাব লাগিব মই সেইকাৰণে উঠিছোঁ এবাৰ আপোনাৰ পৰা আশা কৰিছোঁ বাৰু এই যাতে কথাষাৰ যেতিয়া আকৌ 30ত আহিম আপোনাৰ ওচৰলৈ এনেকৈ আহিমতো সেইদিনা যাতে কোনোবা মানুহে এনেকৈ আঙুলিয়াই নুটুৱাই যে আপুনিও পইচা খালে বুলি হা ঠিক আছে সেইদিনা আমি সুধিম হ'ব আগলৈ আহক এইফালে আহক কওক ভাইটি বিশ্বজিৎ গগৈ নহয় জানো মাইনা বুলি আমি চিনি পাওঁ তেখেতে এইবাৰ অৰুণোদয় এপ্লাইৰ ক্ষেত্ৰত এখেতৰ মাক এজন পেঞ্চন হোল্ডাৰ তেওঁ মাকৰ পেঞ্চন থকাৰ পিছত অৰুণোদয় এপ্লাই কৰিছে মই তেতিয়া কৈছোঁ তোমাৰ মায়ে পেঞ্চন পাইছে তুমি নোপোৱা এইটো এপ্লাই নকৰিবা তেওঁ সেইটোতে খং হাই কৰি পিনি মোক ফেচবুকত যিখিনি অপমান কৰিলে এইজনে হৈছে সেইজন জনপ্ৰতিনিধি উঠিছে এখেত ভাৰতীয় দুৰ্নীতি নকৰ মোক ক'বলৈ দিয়ক তেওঁ নিজৰ ৱাইফো হেৰি ৱাইফ কয় আৰু নবৌৱেক ৱাইফ আৰু নবৌৱেক দুগৰাকীয়ে পাই আছে এজন মাষ্টৰ কৰে এই কথাবিলাক আচলতে কিয় ওলাইছে জানে এই কথাবিলাক তৃণমূল পৰ্যায়ত হৈ আছে পঞ্চায়তত এতিয়া তেওঁৰ ৱাইফৰ কথা ক'লে এইফালে মাকৰ কথা ক'লে 2 মিনিটৰ আগত কৈছে মই সামৰিবলৈ মই আপোনাৰ ওচৰলৈ আহিম কিন্তু আমি একেবাৰে ব্যক্তিগত যিটো চৰ্চা এইটোলৈ নেযাম কিন্তু এই কথাবোৰ পঞ্চায়তত আশা নকৰে পঞ্চায়তৰ কথা ওলাই আছে কিন্তু মই এটা কথা কওঁ এই কেইদিনৰ আগৰ ইতিহাস পাহৰি যায় আমাৰ মানুহে আজি কংগ্ৰেছে দুৰ্নীতিৰ কথা কৈ আছে কংগ্ৰেছৰ ইতিহাসটো তেখেতসকলে ভালকৈ চালেই হ'ল দেখোন একো ডাঙৰ কথা নহয় মই কাকো দোষ দিবলৈ নাযাওঁ আৰু মই এটা কথা কওঁ দুৰ্নীতি যদি কথা কওঁ আটাইতকৈ বেছি দুৰ্নীতি আমাৰ সংগঠনখিনিৰ আজি সংগঠন ছাত্ৰ সংগঠনৰ ছাত্ৰ নোহোৱাকৈ গোটেইবোৰে সংগঠন কৰি আছে তাতকৈ দুৰ্নীতি আছে নেকি ছাত্ৰ সংগঠন ছাত্ৰ নোহোৱাকৈ কৰি আছে তাতকৈ দুৰ্নীতি আছে নেকি কওকচোন মানে ছাত্ৰ নোহোৱাকৈ তেওঁ ছাত্ৰ তেনেহ'লে দুৰ্নীতিটো এনেকুৱালৈ শিপাইছে মানে আপোনাৰ কথা দলে নাই কৰা সংগঠনে মানে এইটো এটা কথা ক'ব লাগিব যে এই যিকেইটা দল আছে দলবিলাকক আমি দেখিছোঁ আমগুৰি সমষ্টিটো অসমৰ মানচিত্ৰৰ পৰা কটন কৰি দিলে যে অসম গণ পৰিষদ দলেই হওক বিজেপি হওক কোনোবাই এখন মাত মতা আমগুৰি চালি কিন্তু দেখিলোঁ আমগুৰি সকলো দল সংগঠনে প্ৰতিবাদ কৰিছোঁ আৰু দল সংগঠন 10টাকৈ ৰেহাই লৈ পেলাই বৰ্তমান সময়তে কোৰ্টলৈ অহা যোৱা কৰি আছোঁ তেতিয়া তেওঁলোকে ওপৰলৈ ভৰি চিলাকিবৰ বাবে ওপৰলৈ তেওঁলোকে আশীৰ্বাদ পাবৰ বাবে মাত নামাৰি ঘৰত কি তেওঁলোকৰ জাতীয়তাবাদ নাই নেকি তেওঁলোক কি অসমীয়া নহয় নেকি শব্দটো অন্তত হেৰি নক'ব আপোনালোকে ছাত্ৰ সংগঠন আপুনি প্ৰথমতে ছাত্ৰ সংগঠন যিখিনি আপুনি টাৰ্গেট কৰিছে সেই ছাত্ৰ সংগঠনখিনি সংবিধানখন প্ৰথমতে পঢ়ি চাই ল'ব আপুনি সেই কথা আমি দেখিছোঁ ছাত্ৰ নামটো যদি ছাত্ৰ নহয় কেনেকৈ হ'ব ঠিক আছে এতিয়া আমি সেইটোৰ কথা পতাই নাই ইয়াত আপোনালোকৰ বিপক্ষে কৈছে যে এখেতে আৰু এটা কথা কৈছে যে কোনোবা ৱাৰ্ড মেম্বাৰ দলৰ মতে চলে দলৰ মতেই চলিব দলৰ পৰা আজি কংগ্ৰেছৰ পৰা উঠিছে কংগ্ৰেছৰ মতেই চলিব বিজেপিৰ পৰা উঠিছে বিজেপিৰ মতেই চলিব এইটো কথা হ'লি কাইলৈ অখিল গগৈ যদি আছে অখিল গগৈ মতেই চলিব নাই চলা নেকি তেখেতসকল গতিকেলৈ এই কথাখিনি হয়তো এজন অখিল গগৈ আছে কাৰণে তেওঁলোকে উপলব্ধি কৰিব পৰা নাই আটাইতকৈ ডাঙৰ কথাটো মই কৈছোঁ যে মোৰ যদি সেইটো ভুল আছে তেওঁলোকে প্ৰমাণ কৰি দিয়ক আৰু দুৰ্নীতি
দুৰ্নীতি যদি মই ইমান দীঘলীয়াকৈ ক'ব নোৱাৰিম দুৰ্নীতি এইগৰাকীয়ে অলপ আগতে ক'লে তেওঁ জব কাৰ্ডৰ পইচা নাপালে এইটো এটা সাধাৰণ কথা আছিলে তেওঁ কেইদিন আহিলে জিলা মই মোৰ পঞ্চায়ত অফিচৰ দাঁতিত মোৰ ঘৰ মই দেখো পঞ্চায়ত অফিচটোত কি অৱস্থা নাহিলে তেওঁ ঠিক জিলাৰ যি দুৰ্নীতিৰ কথা কৈছে শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ বিধায়ক কোন নহয় নহয় মই দুৰ্নীতিৰ কথা এতিয়ালৈকে কোনো দুৰ্নীতিৰ কথা মই কোৱা নাই মই ৰাইজৰ দলৰ কৰ্মী হিচাপে আহিছোঁ বিত্ত আয়োগৰ যি 41 কোটি টকা তেওঁ খৰচ কৰিব নোৱাৰিলে বুলি কৈছে তাৰ শিৱসাগৰ সমষ্টি শিৱসাগৰ জিলা মই জিলা কৈছো জিলাত খৰচ হয় অকল বিধায়ক সমষ্টি হৈছে শিৱসাগৰ সমষ্টি সেই শিৱসাগৰ সমষ্টিৰ বিধায়কজন কোন ৰাইজৰ দলৰ প্ৰতিনিধি বুলি তাক কোৱাৰ কাৰণে কৈছো মই কিন্তু নিৰ্দলীয় প্ৰাৰ্থীহে বাইদেৱে যিটো কথা কৈছে আপুনি শিৱসাগৰ সমষ্টিৰ বিধায়কজনক ইয়ালৈকে টানি আনিছে এতিয়ালৈকে আপুনি বিধানসভাত যিজন আমাৰ বিধায়ক আপোনালোকৰ মিত্ৰজোঁটৰ যিজন বিধায়ক বান্দৰৰ কথা কোৱাৰ বাহিৰে আজিৰ তাৰিখলৈকে কোনো ধৰণৰ কথা এষাৰ তেওঁ প্ৰদীপ হাজৰিকা মানে ইয়াৰ তেখেতে বান্দৰৰ কথাহে ক'লে বিধানসভাৰ কথা ক'লে আজিৰ তাৰিখলৈকে আমি মোৰ কাষতে ঘৰ বান্দৰৰ সমস্যাৰ কথাৰ বাহিৰে আজিৰ তাৰিখলৈকে বিধানসভাত কোনো এটা বিষয়ত মাত মাতিব নোৱাৰা বিধায়কজনে বৰ্তমান সময়ত আমি দেখিবলৈ পালোঁ অখিল গগৈ ডাঙৰীয়াই যেতিয়া জাঁজি নদীৰ মথাউৰিৰ কথা ক'লে তেতিয়া কিন্তু তেওঁ বিধানসভাত উঠি পিনি কৈছে যে মই আমগুৰি বিধায়কজন ইয়াত বহি আছো কিন্তু আজি কি ভাষাৰে তেওঁ কি হিচাপে তেওঁ ক'লে মানে এই সমষ্টিটো শেষ কৰি জাঁজিৰ কথাটো তেওঁ ক'ব লাগিছিল হয় তেওঁ ক'ব লাগিছিলে তেওঁ কিন্তু কৈছে যে মই জাঁজি আমগুৰি বিধায়ক ইয়াত থিয় হৈ আছো ইয়াত বহি আছো কিন্তু কি কাৰণে অখিল গগৈয়ে কথাষাৰ ক'ব তেনেকুৱা ধৰণৰ মানসিকতাৰে যদি আমাৰ মানুহবিলাকে যদি ৰাজনীতি কৰিবলৈ যায় তেতিয়াহ'লে আমাৰ দেশখন কোনো বা আমাৰ ঠিক আছে মই গৈ আছো মই 2 মিনিট আপোনাৰ মই বিডিঅ ওচৰলৈ গৈছো আমগুৰি বিডিঅ ওচৰলৈ নমস্কাৰ কৰিছো যে কি হ'ল যে পইচাটো ষ্টেটলৈ অহা নাই আপোনালোকে কেলে কাম কৰিছিলে ষ্টেটলৈ যদি পইচা অহা নাই আপোনালোকে কেলে কাম কৰিছিলে দৰিদ্ৰ সীমা ৰেখা ৰাইজক সেই ৰাইজখিনি যদি আমি ভোট নিদিওঁ আমাৰ লগত বহুত ৰাইজ আছে যিখিনি আমি মানে আপোনালোকে জব কাৰ্ড কৰাৰ পিছত পইচা পোৱা নাই 3 মাহ হৈ গ'ল মই বিডিঅ ওচৰলৈ গৈছো বিডিঅ কৈছে ষ্টেটলৈ পইচা অহা নাই তেতিয়াহ'লে আপোনালোকে কাম কেলে কৰাইছিলে আজি বিহু মহেন্দ্ৰ দা 30 ছেকেণ্ড এতিয়া কথা হ'ল এইটো যে গণতন্ত্ৰত ৰাইজে ৰজা ৰাইজৰ হাততে চাবিটো থাকে গত সময়খিনিৰ পঞ্চায়তৰ যি বৃহৎ দুৰ্নীতি আমি দেখিলোঁ সেই গোটেইখিনি নিৰ্মূল কৰিবৰ কাৰণে আচলতে ৰাইজৰ হাতত চাবিটো আছে এতিয়া ৰাইজে উপযুক্তজনক ভোট দি পেলাই জিকাব লাগে কাৰণ নিজৰ চুবুৰীটো আৰু নিজৰ অঞ্চলটোক আমি সুস্থ কৰিব লাগিব আপোনাৰ ওচৰলৈ এটা চমুকৈ দুখোজ আগলৈ আহক আমগুৰি সমষ্টিৰ বিধায়কজনৰ যিটো কথা কৈছে বান্দৰৰ কথা কৈছিলে কিন্তু তেখেতকো মই আজি আমাৰ অখিল গগৈয়ে মানে বিধানসভাত অনবৰত এটা মানে মূৰ্খামিভাৱে চিঞৰাৰ বাদে শিৱসাগৰ সমষ্টিত কি কাম কৰিলে সেইটো চাওক আৰু আমগুৰি সমষ্টিৰ বিধায়কজনে কি কাম কৰিলে তাৰ এটা হিচাপ কৰি যদি আপুনি উন্নয়ন হৈছে আমগুৰি সমষ্টিত আপোনালোকে প্ৰতিভা হাজৰিকাই ইমান বছৰৰ পৰা যি কৰিলে সেইখিনি আমি দেখিলো সমষ্টিটো ৰাখিব নোৱাৰিলে উন্নয়ন বাদ দিয়ক আপুনি সমষ্টিটো ৰাখিব নোৱাৰিলে আমগুৰি ইয়াৰ প্ৰতিভা হাজৰিকা আমাৰ বিধায়কজনে আমগুৰি সমষ্টিটোকে খাই পেলালে কি কৈছে আপুনি কোৱাটো শুনিব লাগে কওকচোন তাৰপিছত মই গৈ আছো কাউণ্টাৰ এটেক কোৱা এটা মন্তব্য দিছিল যে শিৱসাগৰ ৰাইজৰ সপোন মোক জেলৰ পৰা উলিওৱাটো আছিলে আৰু তাতে তেখেতৰ সপোন পূৰণ কৰি দিলে কি উন্নয়ন কৰিছে আমাক দেখুৱাই দিয়ক মানে শিৱসাগৰ বিধায়কে উন্নয়ন নাই কৰা চেঙা সমষ্টি পাই গৈ তেখেত পাকিস্তান পাই গৈ যেতিয়া দলৰ যেতিয়া এজন সভাপতি হয় তেওঁ চেঙাৰ পৰা তেওঁ সকলোলৈকে যায় শিৱসাগৰ সমষ্টি আপোনাৰ যিটো গৌৰীসাগৰৰ পৰা নাজিৰালৈকে যিটো বৰালি নিৰ্মাণ কৰি আছে আপোনালোকে সেইবিলাক আপোনালোকে নেদেখা আচলতে আপোনালোক অন্ধভক্ত হৈ সেইটো বিধায়ক ফাণ্ড নহয় বিধায়ক ফাণ্ডৰ নহয় চৰকাৰী আনিছে সামৰিব লাগিব ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা আজি এই ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই